भिंड FRU अस्पताल में तनावपूर्ण स्थिति। FRU के उप अधीक्षक मुकुट बोराह को घेरकर दल संगठनों और महिला समाज ने किया विरोध, जिससे अस्पताल परिसर में उत्पन्न हुई तनावपूर्ण स्थिति। FRU में कार्यरत एक नर्स को गर्दन से पकड़कर घसीटने और धक्का देने की घटना को लेकर यह स्थिति उत्पन्न हुई। पिछले 1 महीने से जिला प्रशासन और स्वास्थ्य विभाग द्वारा विवादास्पद उप अधीक्षक मुकुट बोराह के खिलाफ कोई कार्रवाई न करने से धिंग के दल संगठनों और महिला समाज में गहरा आक्रोश व्याप्त है। घटना स्थल पर धिंग पुलिस ने पहुंचकर स्थिति को नियंत्रित करने का प्रयास किया। ওপৰলৈকে হাত আছে বুলি নিজে গপছত বহি আছে মুকুট বৰা। তেওঁক আমি কৈছোঁ আমাক তেওঁক প্ৰয়োজন নাই ধিঙত। তেওঁ কি কাৰণত আছে নাজানো। আমি সংগঠন আহিছোঁ, সংগঠনে সকলোকে কৈছোঁ যে তেওঁক আমাক প্ৰয়োজন নাই, তেওঁ ইয়াৰ পৰা গুচি যাব লাগে। আমাক বেলেগ তেওঁ সলনি বেলেগক দিব লাগে। আমি সেইটোৱে বিচাৰোঁ, বেলেগ একো নিবিচাৰোঁ। তেওঁক আমাক প্ৰয়োজন নাই। তেওঁ অশ্লীল ব্যৱহাৰ যেনেকৈ তেওঁ ব্যৱহাৰ কৰিছে আমাক বহুত নাৰ্ছে কৈছে, আমি সেয়া ভাষা এতিয়া ক'ব নোৱাৰোঁ। আৰু তেনেকুৱা মানুহক আকৌ এজনী নাৰীক গতিয়াই উলিয়াই পেলাই দিছে। তেওঁক আমি এতিয়া কি ক'ম আৰু ক'বলৈ নাই। আমি তেওঁ তেনেকুৱা মানুহ আমাৰ ধিঙত প্ৰয়োজন নাই, কোনোদিন নেলাগে। তেওঁ ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈ যাওক, মোৰ সেইখিনিয়ে কথা। কষ্ট কৰিছে চাওক, আজিয়ে নহয় ধিংবাসী ৰাইজে ইমান সহজে হাৰ নামানে। আজি দেখিছে এমাহ পাৰ হৈ গ'ল, কিন্তু ধিঙৰ মানুহ ৰখি থকা নাই। এমাহ নালাগে, এবছৰ যদি তেওঁক ইয়াৰ পৰা ট্ৰেন্সফাৰ নিদিয়ে আমি সদায় ওলাই আহিম, প্ৰতিবাদ কৰিমেই। দৰকাৰ হ'লে ৰাস্তা বন্ধ কৰিম, দৰকাৰ হ'লে তেওঁৰ অফিচত তলা ওলমাব লাগে, যি কৰিব লাগে আমি তাকে কৰিম। তেওঁ ঘৈণীয়েকৰ পাৱাৰ দেখুৱাই পেলাই, ঘৈণীয়েকৰ আচলৰ তলত মানে আচলখনৰ ইমান পাৱাৰ নাই যে ধিংবাসীৰ ওচৰত আহি তেওঁ ক্ষমতা দেখাবহি। গতিকে মুকুট বৰাক মই আপোনালোকৰ চেনেলৰ যোগেদিয়ে জনাই দিব বিচাৰিছোঁ যে তেওঁ বহুত বেয়া কাম কৰিছে। এই কামৰ কোনো মানে ক্ষমা নাই। গতিকে মুকুট বৰাই ধিঙৰ পৰা যিকোনো পৰিস্থিতিত ওলাই যাবলৈ বাধ্য হ'ব লাগিব। আমি তেখেতক বাধ্য কৰামেই, যেনেকেই নহওক এদিন হ'লেও বাধ্য কৰামেই। মই ন্যায় পাম বুলি নাভাবোঁ। এতিয়া যিমান দূৰ মানে বুজি পাইছোঁ, এতিয়া ন্যায় কেতিয়াও পোৱা নাযাব, এনেকৈ কেতিয়াও পোৱা নাযাব। এতিয়া সেইদিনাখন মোক ডিঙিত ধৰাৰ পিছত পুলিচ থানাত মই এজাহাৰ দিয়াৰ পিছত প্ৰশাসন আহিছে, মোক লৈ আহিছে, কিন্তু তেখেতক কেতিয়াও মানে জেৰা দিয়া নাই, কেতিয়াও দিয়া নাই। কিন্তু এতিয়া আজি ইমানখিনি হৈ যোৱাৰ পিছত আমি যেতিয়া সুধিলোঁ যে সেইটো কথা মিছা বুলি কৈছে, আমি CCTV ফুটেজ মিছা বুলি কৈছে, চব মিছা। তো আমি ক'লোঁ কেনেকৈ মিছা হ'ব, আমি নিজে দেখিছোঁ। এজন আছে মোৰ লগত, তো তেখেতে নিজে দেখিছোঁ বুলি কৈছে, তথাপিও কৈছে মিছা। এতিয়া সি ভয়তে এতিয়া ভয়তে তেখেতে পুলিচ প্ৰশাসন মাতিছে। কি কাৰণে মাতিব লগা হৈছে? এতিয়া ভয় কৰিছে। তেওঁ মিছা কথা কৈ ইমান দিনে পলাই আছিলে, আৰু আজি আহিছে পুলিচ প্ৰশাসন লগত লৈ আহিছে। আৰু পুলিচ প্ৰশাসন কি কৰিলে? মোৰ ইমানখিনি হৈ যোৱাৰ পিছত জেৰা নকৰি পিনে এতিয়া তেখেতক কিয় লগ দিব আহিছে? মোক সেইটো লাগে, প্ৰটেকশ্যন কিয় দিব লাগিছে? সিহঁতে যদি মোৰ কথাটো যদি সিহঁতে লুকুৱাই ৰাখিছে, এইটো কিয় আকৌ ফোন কৰে লগাই লৈ কিয় আহি পাইছে সিহঁতে? মানে আমি সৰু মানুহ কাৰণে আমি একো কৰিব নোৱাৰোঁ। তেখেত ডাঙৰ হয়, তো কিবা এটা দি দিলে আৰু আহি গ'ল সিমানে। মেনেজ কৰি ৰাখিছে, কাৰণ ফোন কৰাৰ লগে লগে আহিছে। তো তেখেতে যিমানটো চেলেঞ্জ কৰিছে, তো চেলেঞ্জৰ ওপৰতে গুচি গৈছে। কাৰণ পুলিচ প্ৰশাসনে নিজৰ মতে কাম কৰা নাই, তেখেতৰ মতে কাম কৰিছে। নিশ্চয়কৈ তেওঁ যে নিৰ্লজ্জ ব্যক্তি। দল সংগঠনে ইমান প্ৰতিবাদ কৰাৰ পিছত তেওঁ আহিছে, তেওঁ নিলাজ ব্যক্তিৰ কাৰণে ইয়াত আহিছে। আৰু আমি বীৰ লাচিত খানে অসমে এটাই কথা ক'ব বিচাৰোঁ, প্ৰত্যাহ্বান তেওঁ আমাক দিছে, জাতীয় দল সংগঠনক তেওঁ প্ৰত্যাহ্বান দিছে, কৈছে জাতীয় দল সংগঠনে মোক একো কৰিব নোৱাৰে। তেওঁকো আমি ইয়াৰ পৰা সকীয়াই দিছোঁ। তেওঁ দ্বিতীয় দিন যদি ইয়াত ভৰি দিয়ে, তেওঁ আৰু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বীৰ লাচিত খানে অসমে, আমি সেইটোৱে কৈছোঁ। আৰু দ্বিতীয় দিন তেওঁক কৈ আছোঁ মুকুট বৰাক ইয়াত নালাগে। আৰু মুকুট বৰা যদি সুস্থ মানসিকতা ব্যক্তি, তেওঁ সুস্থ মানসিকতা ব্যক্তি নহয়। আৰু মই ভাবোঁ তেওঁ মানসিকভাৱে সুস্থ মানুহ নহয়।
তেওঁ সেইটো কাৰণে এইখিনি কাম কৰিবলৈ আহিছে তেওঁ নিৰ্লজ্জ ব্যক্তি আৰু তেওঁ সেইটো কাৰণে আহি আকৌ ইয়াত আহিছে নীলাজৰ নিচিনাকৈ অতখিনি প্ৰতিবাদ কৰাৰ পিছত তেওঁ আহিছে নিশ্চয় তেওঁ নীলাজ মানুহ আৰু তেওঁক ইয়াত নালাগে আমি বীৰ লাচিত সেনা অসমে এটাই কথা ক'ব বিচাৰোঁ মুকুট বৰা যদি দ্বিতীয় দিন ইয়াত আহে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আমাৰ আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ নিয়ন্ত্ৰণত বৰ্তমান সময়ত স্বাস্থ্য বিভাগটো নাই নেকি কাৰণ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছিলে যে নাৰীৰ ওপৰত যিটো নিৰ্যাতনৰ ঘটনা বা অপদস্থ কৰাৰ ঘটনা যিটো সংঘটিত হ'ল মুকুট বৰাক বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'ব লাগে ক'লে কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয় স্বাস্থ্য বিভাগটো আমি ভাবিম এটা ফুপুলা স্বৰূপ এটা তেওঁলোকে ঢাক ঢোল বজাই আছে স্বাস্থ্য বিভাগৰ পৰিৱৰ্তন হৈছে উন্নয়ন হৈছে আমি দেখিছোঁ একো হোৱা নাই কাৰণ স্বাস্থ্যমন্ত্ৰীয়ে যেতিয়া ঘোষণা কৰিছে তদন্ত হ'ব লাগে তদন্ত প্ৰতিবেদন এতিয়ালৈকে আমি পোৱা নাই মানে তেওঁলোকে ভুৱা তদন্ত কৰিছে তেওঁ কোনোবাই ৰক্ষণাবেক্ষণ দিছে তেওঁ কোনোবা ওপৰ মহলা মানুহৰ ৰক্ষণাবেক্ষণত তেওঁ আজি আহিছে ইয়ালৈ স্বাস্থ্যমন্ত্ৰী যিটো ঘোষণা কৰিছে এই ফুটুকাৰ ফেনত পৰিণত হৈছে আৰু স্বাস্থ্যমন্ত্ৰীক আমি ইয়াৰ পৰাই ক'ব বিচাৰোঁ যে তেওঁ ক্ষীপ্ৰগতিৰে তদন্ত কৰিব লাগে আৰু মুকুট বৰাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আশীৰ্বাদ তেওঁ লৈ আছে আমি তেওঁৰ বিষয়ে আজি এমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ এই ভণ্টিগৰাকীয়ে ডিউটিও কৰি আছে নিজৰ কামো কৰি আছে কিন্তু তেখেতে লুকাই চুৰ কৰি অহাৰ বাবে পিছতো আজি আমি তেখেতক পোনপটীয়াভাৱে সুধিলোঁ যে কিয় এনেকুৱা হ'ল তেওঁৰ সন্মুখতে গোটেই নাৰ্ছসকলে তেওঁৰ কৰা অশালীন ব্যৱহাৰ যিখিনি আমি আপোনালোকৰ আগত এতিয়া ক'ব নোৱাৰোঁ ইমান বেয়া ব্যৱহাৰ কৰে ইমান অশালীন মন্তব্য তেওঁ কৈছে মই বাপেকীৰ দৰে বাপেকে তেনেকুৱা মন্তব্য কৰিব পাৰে নেকি আৰু দ্বিতীয়তে হ'ল কি তেওঁ এতিয়াও যে দপদপাই থাকিব পাৰিছে কিয় পাৰিছে সেইটো নাজানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বেটি বচাও বেটি পঢ়াও কৈ থাকে কিন্তু যদি আমাৰ ছোৱালী এগৰাকী কৰ্তব্যৰত অৱস্থাত যদি সুৰক্ষিত নহয় আমি যদি নাৰীসকল যদি আজি ৰাজপথত দুদিন তিনিদিন আহিও আমি ন্যায় বিচাৰি নাপাওঁ তেতিয়াহ'লে এইটো কেনেকুৱা বেটি বচাও বেটি পঢ়াও হ'ব এতিয়া তেনেকুৱা কথা নহয় আৰু তেওঁ কোনে প্ৰটেকশ্যন দিছে নাজানো কিন্তু আমি এই যে নাৰীসকল ওলাই আহিলোঁ আমি কিন্তু সহজতে এৰি নিদিম তেওঁ আমাৰ লগত চেলেঞ্জ কৰিছে তেওঁ নাৰী সুৰক্ষা সমিতি বা নাৰীসকলৰ লগত চেলেঞ্জ কৰিছে যে নাৰীয়ে খুৱাব নেকি গতিকে এনেকুৱা কথা নহয় নাৰী যেতিয়া জাগিছে জাগিবই ইয়াৰ আগতো আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গোটেই অসম জাগিছে আৰু এইগৰাকী ছোৱালীক লৈ আমি কেতিয়াও এৰি নিদিম তেওঁ সৰু নহয় কিন্তু এগৰাকী নাৰ্ছ হিচাপে তেওঁক যদি সৰু কৰ্ম এটা কৰি আছে বুলি মানে ভাবিছে তেখেত ডাঙৰ এটা পদত আছে তেওঁ এটা সৰু কৰ্ম কৰি আছে তেনেকৈ ভাবিলে নহ'ব আচলতে বাই ভনী আমাৰ সৰু ডাঙৰ কৰ্ম বুলি নহয় আমি নাৰীৰ কাৰণে সদায় থাকিম আমাৰ কাৰণে আমি নিজেই লাগিব এতিয়াতো বুজি পাইছোঁ কোনো পুলিচ প্ৰশাসনে আমাক কোনো সহায় নকৰে কাৰণ তেওঁ আজি ফোন এটা কৰোঁতে প্ৰটেকশ্যনলৈ আহিল কিন্তু আমি কথা পাতিবলৈ গ'লে তেওঁলোকে হেমাহি কৰি থাকে আৰু আজি এমাহ পাৰ হৈ গ'ল তেখেতক সুৰক্ষাহে দি আছে মুকুট বৰাক গতিকে আমি মুকুট বৰাক ঢিঙত নিবিচাৰোঁ আজি আমি তেওঁক সকীয়াই আহিছোঁ তেওঁ ঢিং এৰিব লাগিব আমি ঢিঙত তেওঁ নিবিচাৰোঁ গতিকে তেওঁ ঢিং এৰি যাবলৈ বাধ্য হ'বই লাগিব ढिंग से जयदेव दास की रिपोर्ट NE टाइम 24।